বিনীত নিবেদন এই যে মই এজন পমুৱা এজন লাঞ্ছিত মিয়া যিয়েই নহওক কিয় মোৰ নাম ইছমাইল শেখ ৰমজান আলী কিংবা মজিদ মিয়া জ্ঞাতব্য বিষয় মই অসমৰে অসমীয়া ক'ব লগা মোৰ বহুত কথাই আছিল যিবোৰ কথা অসমৰ সাধু কথাৰ দৰে প্ৰাচীন যিবোৰ কথা তোমালোকৰ ধমনীত প্ৰবাহিত ৰক্ত কণিকাতকৈও আদিম স্বাধীনতাৰ দুকুৰি বছৰ পিছতো কোনো সহৃদয় লিখকৰ লিখনিত মোৰ ঠাই নহ'ল কোনো চিত্ৰশিল্পীৰ তুলিকাত চিত্ৰিত নহ'ল মোৰ ছবি বিধানসভা অথবা সংসদ ভৱনত এবাৰ উচ্চাৰিত নহ'ল মোৰ কথা কোনো শ্বহীদ বেদী অথবা কোনো সংবাদ পত্ৰত ঘূণাক্ষৰেও লিখা নহ'ল মোৰ নাম আনকি মোৰ কোনো সংজ্ঞাও পোৱা নহ'ল মই মিয়া নে অসমীয়া নে ন অসমীয়া অথচ নদীৰ কথা কোৱা হয় অসম নদীমাতৃক দেশ হৃদয় মোৰ নদীৰ দৰে গভীৰ আৰু বহল বৃক্ষৰ কথা কোৱা হয় অসম নীলা পাহাৰৰ দেশ মেৰুদণ্ড মোৰ বৃক্ষৰ দৰে কঠিন আৰু অটল বৃক্ষৰ ছায়াই মোৰ স্বাভাৱিক ঘৰ কৃষক শ্ৰমিকৰ কথা কোৱা হয় অসম কৃষিপ্ৰধান দেশ কৃষি আৰু শ্ৰমৰ প্ৰতি আছে মোৰ জন্মগত মহান শ্ৰদ্ধা মই যে কৃষকৰে সন্তান বিনীত নিবেদন এই যে মই এজন পমুৱা এজন লাঞ্ছিত মিয়া যিয়েই নহওক কিয় মোৰ নাম কবিৰ আহমেদ কিংবা মিজানুৰ ভূঞা জ্ঞাতব্য বিষয় মই অসমৰে অসমীয়া পদ্মাৰ ধুমুহাত মোৰ ঠিকনা হেৰাল যোৱা অতিকাত বন্দৰ বিচাৰি বণিকৰ জাহাজত উজাই আহিলোঁ মই চিৰদিনৰ বাবে আপোন বুলি সাবটি ল'লোঁ এই দেশ এই মাটি তাৰ পিছত আৰম্ভ হ'ল মোৰ নতুন আৱিষ্কাৰ শদিয়াৰ পৰা ধুবুৰীলৈ সেইদিনাৰ পৰা মই ৰঙামাটিৰ পাহাৰ কাটি সমতল কৰিছোঁ ভূমি হাবি কাটি নগৰ কৰিছোঁ মাটি পিহি কৰিছোঁ ইটা আৰু ইটাৰ পৰা অট্টালিকা ৰাস্তাত শিল পাৰিছোঁ পিচ্ছেৰে কলা কৰি দিছোঁ গা কাৰখানাত কুলিগিৰি কৰিছোঁ পথাৰবোৰ সেউজীয়া কৰিছোঁ মই নদী সাঁতুৰিছোঁ নদীৰ পাৰত উবুৰি হৈ বানপানী ভেটা দিছোঁ মই এনেদৰে প্ৰতিদিন তেজ আৰু ঘামেৰে উৰ্বৰ কৰিছোঁ মাটি বাপতি সাহোন নাঙলেৰে মাটিতে লিখিছোঁ এটি নাম অসম সনাতন স্বাধীনতাৰ বাবে এদিন আকুল আছিলোঁ চৰাইবোৰৰ দৰে চৰ চাপৰিত নলখাগৰিৰ বাঁহ সাজিছিলোঁ অনাবিল আনন্দত ফাটিয়ালি গান গাইছিলোঁ জাতিৰ পিতা যেতিয়া অসমলৈ আহিছিল তেতিয়া মই লুইতৰ গান শুনিছিলোঁ সূৰ্যাস্তৰ সময়ত কলংক পিলিৰ বোকাময় বুকু মই স্বৰ্ণোজ্জ্বল দেখিছিলোঁ হঠাৎ কাৰোবাৰ কঠিন হাতৰ পৰশত উচুপি উঠিল মোৰ তিৰাশিৰ জ্যোৎস্নাপ্লুত ৰাতি নেলিৰ বিধ্বস্ত বস্তি ভেটি থিয় হৈ বিনালে মোৰ দেশ মুকাল মুৱাত মেঘাচ্ছন্ন হ'ল আকাশ আৰু ৰূপহী জুৰীয়া মিয়াসকলৰ সেই ছায়া ঢকা পাখি ঢকা গাঁওবোৰ শ্মশান হ'ল চৌৰাশীৰ প্ৰবল বন্যাই উটুৱাই নিলে মোৰ সোণবৰণীয়া পথাৰ পঁচাশী তেজল বাজি কৰে বিক্ৰী কৰিলে মোক নিলামত বিধানসভাৰ মজিয়াত যিয়েই নহওক কিয় মোৰ নাম ইছমাইল শেখ ৰমজান আলী কিংবা মজিদ মিয়া জ্ঞাতব্য বিষয় মই অসমৰে অসমীয়া